এটা অতিকৈ শোকাবহ খবৰ জম্মু কাশ্মীৰত শ্বহীদ হৈছে অসমৰ সেনা জোৱান আৰু সীমান্তত যি ভাৰত পাকিস্তান সীমান্তত যি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু দুই দেশৰে সেনাৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হৈছিল এক ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল উত্তপ্ত হৈ পৰিছিল সীমান্ত আৰু সেই সংঘৰ্ষত শ্বহীদ হৈছে এগৰাকী অসমৰ সেনা জোৱান আৰু ষ্টুডিঅ'ত মই ময়ূৰী সেই খবৰটো জনাই আছো এক শোকাবহ খবৰ জনাই আছো জম্মু কাশ্মীৰত শ্বহীদ অসমৰ সেনা জোৱান আৰু সীমান্তত ভাৰত পাকিস্তানৰ সৈন্যৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষ আৰু সংঘৰ্ষত শ্বহীদ হৈছে অসমৰ বিলাসীপাৰাৰ হৰধন ৰায় আৰু 59 আৰ্টিলাৰী ৰেজিমেণ্টত কৰ্মৰত আছিল জোৱানজন পিতৃ টংকেশ্বৰ ৰায় এগৰাকী কৃষক এক শোকাবহ খবৰ হৰধন ৰায়ৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু জানিব পৰা মতে কেৱল 2 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল হৰধন ৰায় জম্মু কাশ্মীৰৰ উৰিত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল আৰু 10 বছৰে ভাৰতীয় সেনাত কৰ্মৰত আছিল হৰধন ৰায় আৰু যেহেতু ভাৰত পাকিস্তান সীমান্তত পাকিস্তানে বাৰে বাৰে যুদ্ধবিৰতি উলংঘন কৰি আহিছে আজিও পুনৰবাৰ তিনিবাৰকৈ আজিৰ দিনটোত যুদ্ধবিৰতি উলংঘন কৰিছিল পাকিস্তানী সেনাই আৰু যি সংঘৰ্ষ হৈছিল ভাৰত পাকিস্তান সীমান্তত সেই সংঘৰ্ষত ইতিমধ্যে শ্বহীদ হৈছে অসমৰ এগৰাকী সেনা জোৱান বিলাসীপাৰাৰ বাসিন্দা আছিল এগৰাকী সেনা জোৱান জম্মু কাশ্মীৰৰ উৰিত কৰ্মৰত আছিল হৰধন ৰায় আৰু সমগ্ৰ বিলাসীপাৰাৰ লগতে সমগ্ৰ ৰাজ্যত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাৰ নিজ বাসগৃহত হৰধন ৰায়ৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে জম্মু কাশ্মীৰত শ্বহীদ হৈছে এগৰাকী অসমৰ সেনা জোৱান সীমান্তত যেহেতু ভাৰত পাকিস্তান সীমান্তত সৈন্যৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষ আৰু সংঘৰ্ষত ইতিমধ্যে শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে অসমৰ বিলাসীপাৰাৰ হৰধন ৰায় 59 আৰ্টিলাৰী ৰেজিমেণ্টত কৰ্মৰত আছিল জোৱানজন পিতৃ টংকেশ্বৰ ৰায় এগৰাকী কৃষক বুলি জানিব পৰা গৈছে এগৰাকী 1.5 বছৰীয়া সন্তান আৰু পত্নীক এৰি শ্বহীদ হৈছে এগৰাকী সেনা জোৱান এক শোকাবহ খবৰ 2 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল হৰধন ৰায় জম্মু কাশ্মীৰৰ উৰিত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল হৰধন ৰায় আৰু ইতিমধ্যে আমি জনাইছো 8 গৰাকীকৈ পাকিস্তানী সেনা ভাৰতীয় সেনাৰ গুলিত নিহত হৈছিল আৰু ইয়াৰ বিপৰীতে 3 গৰাকীকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল ইয়াৰ ভিতৰতে অসমৰ এগৰাকী বিলাসীপাৰাৰ বাসিন্দা বিলাসীপাৰাৰ এগৰাকী সেনা জোৱান দীৰ্ঘদিন ধৰি জম্মু কাশ্মীৰৰ উৰিত কৰ্মৰত আছিল আৰু পাকিস্তানী সেনাৰ গুলিত শ্বহীদ হৈছে এগৰাকী সেনা জোৱান হৰধন ৰায় ইতিমধ্যে শ্বহীদ হৈছে ভাৰত পাকিস্তান সীমান্তত যি সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষত শ্বহীদ হৈছে হৰধন ৰায় অসম সন্তান হৰধন ৰায় ইতিমধ্যে শ্বহীদ হৈছে সমগ্ৰ বিলাসীপাৰাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে 59 আৰ্টিলাৰী ৰেজিমেণ্টত কৰ্মৰত আছিল এগৰাকী হৰধন ৰায় আৰু অধিক তথ্যৰ বাবে ডেস্কত উপস্থিত আছে সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰা মই পুনে নেত্ৰৰ কাষলৈ গৈছো হয় নেত্ৰ যেহেতু আজি ভাৰত পাকিস্তান সীমান্তত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু জানিব পৰা মতে অসমৰ এগৰাকী সেনা জোৱান হৰধন ৰায় ইতিমধ্যে শ্বহীদ হৈছে পাকিস্তানী সেনাৰ গুলিত আপোনাৰ হাতত অধিক তথ্য কি আছে নেত্ৰ হয় মই ক'ব লাগিব ইয়াৰ ৰাজ্যবাসীৰ বাবে দুখবৰ অসমৰ বাবে এটা দুখবৰ অসমৰ সুযোগ্য সন্তান বীৰ জোৱান ইতিমধ্যে শ্বহীদ হৈছে জম্মু কাশ্মীৰত পাকিস্তানী সৈন্যৰ গুলিত শ্বহীদ হ'ব লগা হৈছে অসমৰ বীৰ জোৱান অসমৰ এগৰাকী বীৰ জোৱান ইতিমধ্যে শ্বহীদ হৈছে পাকিস্তানী সৈন্যৰ ধাৰাসাৰ যি গুলীবৰ্ষণ আছিল সেই ধাৰাসাৰ গুলীবৰ্ষণতেই শ্বহীদ হৈছে এগৰাকী বীৰ জোৱান আমাৰ হাতত যি খবৰ আহি পৰিছে তেওঁৰ নাম হৈছে হৰধন ৰায় আৰু এগৰাকী হৰধন ৰায় হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাত তেওঁৰ ঘৰ বিলাসীপাৰাৰ ফুটকিবাৰী মেধিপাৰাত ঘৰ হৰধন ৰায় এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো 59 আৰ্টিলাৰী ৰেজিমেণ্টত তেওঁ চাকৰি কৰি আছিল তাত তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল ইয়াৰ পূৰ্বে 10 বছৰ দিন ধৰি তেওঁ ভাৰতীয় সেনাত কাম কৰি আছিল 59 আৰ্টিলাৰী ৰেজিমেণ্টত আছিল আৰু অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ফুটকিবাৰী মেধিপাৰাত ঘৰ এগৰাকী হৰধন ৰায় আৰু আজি পাকিস্তানী সৈন্যই ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল আৰু এই গুলীবৰ্ষণত 4জনকৈ ভাৰতীয় বীৰ সেনাজন শ্বহীদ হৈছিল বিএছএফৰ এগৰাকী বিষয়াও শ্বহীদ হোৱাৰ খবৰ ইতিমধ্যে আমি প্ৰকাশ কৰিছিলোঁ আৰু কাশ্মীৰৰ 4টাকৈ ছেক্টৰ উৰি কেৰণকে ধৰি কেৱল 4টা ছেক্টৰত ইতিমধ্যে ধাৰাসাৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আক্ৰমণ কৰিছিল পাকিস্তানী সৈন্যই আৰু সেই আক্ৰমণত এই 4জনকৈ বীৰ সেনাজন শ্বহীদ হোৱাৰ উপৰিও পাকিস্তানী সৈন্যৰ গুলিত 3গৰাকী সাধাৰণ নাগৰিকে
প্ৰাণ হেৰুৱাবলগীয়া হৈছিল জম্মু কাশ্মীৰৰ সীমান্তত LOCত আৰু তাৰ পাছতে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাই তেওঁলোকৰ পাকিস্তানৰ বাংকাৰ লঞ্চ পেড উৰুৱাই দিছিল আৰু সেই ভাৰতীয় সেনাৰ যি প্ৰত্যুত্তৰ সেই প্ৰত্যুত্তৰৰ পাছতেই যি খবৰ পোৱা গৈছে যে পাকিস্তানৰ 8গৰাকী সৈন্য ইতিমধ্যে মৃত্যু হৈছে 10ৰ পৰা 12গৰাকী সৈন্য পাকিস্তানৰ আঘাতপ্ৰাপ্ত হৈছে আৰু এই পাকিস্তানী সৈন্যৰ যি ৰক্তপিপাসু পাকিস্তান সেই পাকিস্তানী সৈন্যৰ আক্ৰমণতেই এইগৰাকী অসমৰ সুযোগ্য সন্তান বীৰ অসমীয়া ইতিমধ্যে শ্বহীদ হ'ব লগা হ'ল তেওঁ প্ৰাণ আহুতি দিছে ভাৰত মাতৃৰ বাবে দেশ মাতৃৰ বাবে তেওঁ কাম কৰিছিল দেশ মাতৃৰ সেৱাৰ বাবে নিয়োজিত হৈ আছিল এইগৰাকী বীৰ অসম সন্তান আৰু অসম সন্তান হৰধন ৰায়ে ইতিমধ্যে প্ৰাণ আহুতি দিছে আৰু এই পাকিস্তান যি পাকিস্তানে বাৰে প্ৰতি ভাৰতক আক্ৰমণ কৰি আহিছে সেই পাকিস্তানৰ আক্ৰমণত অসমৰ এগৰাকী সুযোগ্য সন্তানে ইতিমধ্যে প্ৰাণ আহুতি দিছে আৰু আমি জনাই আছোঁ তেওঁ ফুটকিবাৰীৰ মেধিপাৰাত তেওঁৰ ঘৰ আৰু বিলাসীপাৰাত ঘৰ ধুবুৰী জিলাত এইগৰাকী ঘৰ আমি ফটো ইতিমধ্যে দেখুৱাই আছোঁ আৰু আমি দুটা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ পাকিস্তানক যি প্ৰত্যুত্তৰ দিছিল সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰু এইগৰাকী হৈছে হৰধন ৰায় ইতিমধ্যে তেওঁ 10 বছৰ ধৰি 59 আৰ্টিলাৰী ৰেজিমেণ্টত তেওঁ কৰ্মৰত হৈ আছিল মাত্ৰ 1.5 বছৰীয়া তেওঁৰ এটা সন্তান আছে 1.5 বছৰীয়া সন্তান পত্নী আৰু পিতৃ মাতৃক তেওঁ এৰি থৈ গৈছে ইহ সংসাৰত আৰু তেওঁ ইতিমধ্যে উৰিত এই পাকিস্তানী সেনাৰ গুলীত তেওঁ প্ৰাণ দিব লগা খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু তেওঁৰ দেউতাকৰ নাম হৈছে টংকেশ্বৰ ৰায় মাতৃৰ নাম হৈছে অনিমা ৰায় আৰু 59 আৰ্টিলাৰী ৰেজিমেণ্টৰ এগৰাকী বীৰ অসম সন্তান ইতিমধ্যে তেওঁ শ্বহীদ হৈছে আৰু ইয়াৰ পূৰ্বে 2 বছৰ পূৰ্বে মাত্ৰ তেওঁ বিবাহপাশত আবদ্ধ হৈছিল এটি 1.5 বছৰীয়া তেওঁৰ সন্তান আছে আৰু সেই সন্তান পিতৃ মাতৃক এৰি থৈ এই মুহূৰ্তত দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছে এইগৰাকী অসমৰ সুযোগ্য সন্তান ইয়াৰ পূৰ্বেও অসমৰ কেইবাগৰাকী বীৰ সন্তানে শ্বহীদ হ'ব লগা হৈছিল আৰু আজিৰ দিনটোত ৰক্তপিপাসু পাকিস্তানৰ আক্ৰমণত এইগৰাকী অসম সন্তানে প্ৰাণ আহুতি দিব লগা হৈছে এয়া অসমৰ বাবে দুখ খবৰ ভাৰতবৰ্ষৰ বাবে দুখ খবৰ আৰু অসমীয়াৰ বাবে দুখ খবৰ এটা শোকাবহ ঘটনা সংঘটিত হৈছে বাৰম্বাৰ পাকিস্তানে যি ধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল আৰু সেইবাবেই আজি এগৰাকী বীৰ ভাৰতীয় সেনাজনে শ্বহীদ হ'ব লগা হ'ল অসম সন্তান শ্বহীদ হ'ব লগা হ'ল আৰু পাকিস্তানক কিন্তু প্ৰত্যুত্তৰ দিয়া হৈছে উচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই আৰু তথাপিও যেন পাকিস্তানে শিক্ষা লোৱা নাই ইয়াৰ পূৰ্বে পাকিস্তানক শিক্ষা দিয়া হৈছিল তথাপিও যেন শিক্ষা লোৱা নাই আৰু এইবাৰ এগৰাকী অসম সন্তানে প্ৰাণ দিব লগা হৈছে পাকিস্তানী সেনাৰ গুলীত আৰু ইয়াৰ অসমৰ বাবে এই মুহূৰ্তত দুখ খবৰ অসমবাসীৰ বাবে দুখ খবৰ আৰু জম্মু কাশ্মীৰৰ উৰিত এইবাৰ পুনৰ যেহেতু ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰৰ উৰিত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল উৰিৰ ঘটনাৰ কথা হয়তো অসমবাসীয়ে হওক বা ভাৰতবাসীয়ে পাহৰিব পৰা নাই উৰিত কেনেদৰে আক্ৰমণ কৰিছিল পাকিস্তানে প্ৰাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কেনেদৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল বোমা বিস্ফোৰণ কৰিছিল উৰিত কেনেদৰে ভাৰতীয় বীৰ সেনাৰ ওপৰত আক্ৰমণ কৰা হৈছিল পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে সেই কথা হয়তো ভাৰতবৰ্ষই পাহৰা নাই আৰু আজিৰ দিনটোতো সেই একেই উৰিতেই আজি এগৰাকী অসমৰ বীৰ সুযোগ্য সন্তান শ্বহীদ হৈছে এয়া অসমৰ বাবে দুখ খবৰ ভাৰতৰ বাবে দুখ খবৰ আৰু সঁচাকৈ এগৰাকী অসমীয়া শ্বহীদ হ'ব লগা হৈছে প্ৰাণ দিব লগা হৈছে এয়া নিশ্চিতভাৱে মোৰ এটা দুখ খবৰ এই মুহূৰ্তত আৰু যি খবৰ আছে আমি পুনৰ জনাইছোঁ তেওঁ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এগৰাকী অসমৰ সুযোগ্য সন্তান অসমৰ বীৰ সন্তান আৰু অসমবাসী আজি গৌৰৱান্বিত যে তেওঁৰ দৰে এগৰাকী বীৰ সন্তানে দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছে তেওঁ ফুটকিবাৰীত ঘৰ বিলাসীপাৰাৰ ফুটকিবাৰীত ঘৰ দেউতাকৰ নাম হৈছে টংকেশ্বৰ ৰায় মাতৃৰ নাম হৈছে অনিমা ৰায় 10 বছৰ ধৰি তেওঁ ভাৰতীয় সেনাত কৰ্মৰত 59 আৰ্টিলাৰী ৰেজিমেণ্টত তেওঁ মাত্ৰ 2 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল 1.5 বছৰীয়া তেওঁৰ সন্তান আছে পিতৃ মাতৃ নিজৰ পত্নী আৰু 1.5 বছৰীয়া সন্তানক ইতিমধ্যে এৰি থৈ তেওঁ প্ৰাণ দিছে দেশ মাতৃৰ স্বাৰ্থত মৰি হয় নেত্ৰজিৎ বৰা অধিক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী ভাৰতীয় সেনাৰে সৰ্বোচ্চ বলিদান দেশ মাতৃক সেৱা আগবঢ়াই এইগৰাকী অসম সন্তান ইতিমধ্যে শ্বহীদ হৈছে আৰু ভাৰত পাক সীমান্তত যি উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছিল আজি ভাৰতীয় সেনাই বৃহৎ সফলতা অৰ্জন কৰিছিল পাকিস্তানী সেনাক উচিত প্ৰত্যুত্তৰ দিছিল যিহেতু সীমান্তত ইতিমধ্যে 4052 বাৰ মুঠ 4052 বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে আৰু আজিৰ দিনটোত 3বাৰকৈ যুদ্ধবিৰতি উলংঘন কৰিছিল জম্মু কাশ্মীৰৰ 4খনকৈ জিলাত গুলীবৰ্ষণ কৰিছিল পাকিস্তানে আৰু জম্মু কাশ্মীৰৰ বাসিন্দা 4জনকৈ বাসিন্দা ইতিমধ্যে পাকিস্তানী সেনাৰ গুলীত নিহত হৈছে আৰু যি ভাৰত পাকিস্তান সীমান্তত যি সংঘৰ্ষ সেই সংঘৰ্ষত এইগৰাকী অসম সন্তান ইতিমধ্যে শ্বহীদ হ'বলগীয়া হৈছে বিলাসীপাৰাৰ বাসিন্দা আছিল এইগৰাকী অসম সন্তান আৰু 2 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল হৰধন ৰায় জম্মু কাশ্মীৰৰ উৰিত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল এইগৰাকী সেনা জোৱান আৰু পিতৃৰ নাম হৈছে টংকেশ্বৰ ৰায় এগৰাকী কৃষক আৰু হৰধন ৰায়ৰ মৃত্যুত সমগ্ৰ
ৰাজ্য ইতিমধ্যে শোকত ডুব গৈছে। জম্মু কাশ্মীৰৰ উৰিত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল, যিহেতু আজি ভাৰত পাকিস্তান সীমান্তত এক যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছিল আৰু দেশ মাতৃক সেৱা আগবঢ়াই এইগৰাকী সেনা জোৱানে সৰ্বোচ্চ বলিদান প্ৰদান কৰিছে। সেই খবৰ জনাই আছো, এক শোকাবহ খবৰ। জম্মু কাশ্মীৰত শ্বহীদ হৈছে অসমৰ সেনা জোৱান। সীমান্তত ভাৰত পাকিস্তানৰ সৈতে যি সংঘৰ্ষ হৈছিল, ভাৰত পাকিস্তানৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছিল আৰু ভাৰতীয় সেনাই পাকিস্তানী সেনাক উচিত প্ৰত্যুত্তৰ দিছিল আৰু সেই সংঘৰ্ষত ইতিমধ্যে শ্বহীদ হৈছে এগৰাকী অসম সন্তান বিলাসীপাৰাৰ হৰধন ৰায়। 59 আৰ্টিলাৰী ৰেজিমেণ্টত কৰ্মৰত আছিল জোৱানজন আৰু পিতৃ টংকেশ্বৰ ৰায় এগৰাকী কৃষক বুলি জানিব পৰা গৈছে। কেৱল 2 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল এগৰাকী হৰধন ৰায় আৰু 1.5 বছৰীয়া কণমানি সন্তানৰ সৈতে পত্নী আৰু লগতে পিতৃ মাতৃক এৰি থৈ এনেদৰে দেশ মাতৃক সেৱা আগবঢ়াই সৰ্বোচ্চ বলিদান প্ৰদান কৰিছে এইগৰাকী সেনা জোৱানে। জম্মু কাশ্মীৰৰ উৰিত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল সেনা জোৱান। আৰু মই পুনৰবাৰ সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰাৰ কাষলৈ গৈছোঁ। হয় নেত্ৰ, অধিক তথ্য কি আছে আপোনাৰ হাতত? হয়, নিশ্চিতভাৱে বৈৰী এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ বাবে এটা দুখবৰ, দেশবাসীৰ বাবে দুখবৰ। আৰু আমি যিগৰাকী বীৰ সেনা জোৱান ইতিমধ্যে অসমৰ বীৰ সন্তানে শ্বহীদ হৈছে, আমি সেইগৰাকী বীৰ সন্তানৰ নাম ইতিমধ্যে জনাইছোঁ, হৰধন ৰায়। আমি অধিক তথ্যৰ বাবে এবাৰ সংযোগ স্থাপন কৰিছোঁ আমাৰ বঙাইগাঁৱৰ সংবাদদাতা বিক্ৰম ৰঞ্জন ৰয়ৰ সৈতে। বিক্ৰম ৰঞ্জন ৰয়, এটা অসমৰ বাবে দুখবৰ এই মুহূৰ্তত। এগৰাকী বীৰ সেনা জোৱান ইতিমধ্যে শ্বহীদ হৈছে, অসমৰ সন্তান। অধিক তথ্য আপোনাৰ হাতত কি আছে এই মুহূৰ্তত? এই মুহূৰ্তত অসমবাসীৰ কাৰণে এটা বেয়া খবৰ। দীপাৱলীৰ প্ৰাকখনতে আহিছে বেয়া খবৰ যে অসমৰ এজন সুযোগ্য সন্তান, অসমৰ এজন বীৰ সন্তান এজন হেৰুৱাব লগা হ'ল। আৰু এই জোৱানজন আছিল ফুটকিবাৰী মেধিপাৰাৰ হৰধন ৰায় আৰু তেওঁ ফুটকিবাৰী মেধিপাৰাত আছিল। আৰু আজি যি পাকিস্তানীৰ আক্ৰমণ, তেওঁলোকে যি নিয়ম উলংঘা কৰি ভাৰতত সোমাই যি আক্ৰমণ কৰিছিল, এই আক্ৰমণৰ ফলত এই অসমে এই বীৰ জোৱানজনক হেৰুৱাব লগা হ'ল, যিটো আচলতে আজি দীপাৱলীৰ প্ৰাকখনত এটা অতিকৈ বেয়া খবৰ। যদিও গৌৰৱান্বিত হৈছে আজি অসমবাসী, কাৰণ এজন বীৰ সন্তান অসমে পালে, আজি পুনৰ এজন বীৰ সন্তান অসমে হেৰুৱালে। এই মুহূৰ্তত বিভিন্ন দল সংগঠনৰ পৰা আমালৈ মেছেজ আহি আছে। ইতিমধ্যে আক্ৰাসুৰ জীৱেশ ৰায় গোটে এই যি ঘটনা, এই ঘটনাত শোক প্ৰকাশ কৰিছে আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে, চেলুট জনাইছে বীৰ জোৱানজনক। কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ইতিমধ্যে বীৰজনক শ্ৰদ্ধা জনাইছে আৰু হয়তো মৃতদেহ আহি পোৱাৰ পাছতেই তেওঁলোকে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব। জীৱেশ ৰায়ে আমাক জনাইছে যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব আক্ৰাসুই আৰু সমগ্ৰ কোচ বিক্ৰম ৰঞ্জন ৰয়, তেওঁৰ পৰিয়ালত কোন কোন আছে, অধিক তথ্য জনাব নেকি? যে ঘৰত কোন কোন আছে আৰু ঘৰ কোন অঞ্চলত হয়, ধুবুৰী জিলাৰ বা বিলাসীপাৰাৰ কোন অঞ্চলত? হয়, তেওঁৰ ঘৰ বিলাসীপাৰাৰ ফুটকিবাৰীৰ মেধিপাৰাত যি অঞ্চল আছে মেধিপাৰাত ঘৰ। আৰু তেওঁৰ এগৰাকী পত্নী আছে আৰু এগৰাকী পুত্ৰ থকা বুলি ইতিমধ্যে আমি গম পাইছোঁ, যদিও তেওঁলোকে আমি যোগাযোগ অব্যাহত ৰাখিছোঁ, কিন্তু কোনো ধৰণৰ তেওঁলোকৰ পৰা ইতিমধ্যে হয়তো ঘৰত খবৰ দিয়া হোৱা নাই বৰ্তমানলৈকে, কাৰণ যিহেতু যথেষ্ট পৰিৱেশ শোকাকুল হ'ব পাৰে, তেওঁৰ পত্নীৰ অৱস্থা বেয়া হ'ব পাৰে, সেয়ে হয়তো ঘৰত এতিয়ালৈকে কাকো জনোৱা হোৱা নাই। গতিকে ঘৰৰ পৰা কিছু নিলগাই ৰখা হৈছে খবৰটোৰ পৰা ঘৰৰ পৰিয়ালক। গতিকে আমি হয়তো কালি পুৱাৰ ভাগত গোটেই কোন কোন আছে গোটেইখিনি বিস্তৃতভাৱে জনাব পাৰিম। নিশ্চিতকৈ আমি যি খবৰ পাইছোঁ, তেওঁৰ এটা 1.5 বছৰীয়া পুত্ৰ সন্তান আছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। আৰু তেওঁ কিমান বছৰ ধৰি কাম কৰি আছিলে বা ভাৰতীয় সেনাত কৰ্মৰত আছিল, আমি 10 বছৰ বুলি যদিও গম পাইছোঁ। আপোনাৰ ওচৰত কিবা তথ্য আছে নেকি যে কোন বা ভাৰতীয় সেনাৰ কোন বিভাগত কিমান দিনৰ পৰা তেওঁ চাকৰি হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল বা কিমান দিন ধৰি তেওঁ আৰম্ভ কৰিছে তেওঁৰ কৰ্মজীৱন, কিবা খবৰ আছে নেকি? হয়, আমি যি প্ৰাৰম্ভিক তথ্য আমি কাৰণ পোনপটীয়াকৈ তেওঁলোকৰ ঘৰৰ সৈতে যোগাযোগ কৰিব পৰা নাই, আমি বিশেষ আওপকীয়াভাৱে আচলতে যোগাযোগ কৰিব লগা হৈছে। আৰু 10 বছৰ কাল চাকৰি কৰিছিল আৰু ঘৰত 1.5 বছৰ ইতিমধ্যে আপুনি উল্লেখ কৰিছে। গতিকে ঘৰখনত কেনেধৰণৰ পৰিস্থিতি হ'ব পাৰে সেই কথা নিশ্চয় সকলোৱে অনুধাৱন কৰিব এই বীৰগৰাকীৰ মৃত্যুত। গতিকে যিহেতু ঘৰত এতিয়ালৈকে জনোৱা হোৱা নাই সমগ্ৰ ঘটনা বা কি হৈছে, তেওঁলোকৰ কাষৰীয়া যিবিলাক ৰাইজ আছে, লোক আছে, তেওঁলোককে জনোৱা হৈছে। গতিকে তেওঁলোকেও কিছু হয়তো ঘৰৰ পৰিয়ালৰ পৰা কিছু এই ঘটনাটো নিলগাই ৰাখিছে, কাৰণ পত্নীৰ অৱস্থা যথেষ্ট বেয়া হ'ব পাৰে, পুত্ৰ যিটো আছে 1.5 বছৰীয়া সন্তান যি আছে, গতিকে ঘৰৰ অৱস্থা চাৰিওতে বেয়া হ'ব পাৰে। গতিকে গোটেই ঘটনাটো আচলতে কালি পুৱাৰ ভাগতে হয়তো ঘৰত পোনপটীয়াকৈ জনাব। গতিকে আমি কালি পুৱাৰ ভাগতে সবিশেষ জনাব পাৰিম। নিশ্চয় বিক্ৰম ৰঞ্জন ৰয়, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। এয়া আছিল বঙাইগাঁৱৰ সংবাদদাতা বিক্ৰম ৰঞ্জন ৰয়। তেওঁ ইতিমধ্যে জনাইছে যে ফুটকিবাৰী মেধিপাৰাত ঘৰ এগৰাকী অসমৰ বীৰ জোৱানৰ। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে এয়া অসমৰ বাবে বা ভাৰতৰ বাবে যদিও দুখ খবৰ, কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যে অসমবাসীৰ বাবে আজি দিনটো এটা দুখ খবৰ কঢ়িয়াই আনিছে। কিন্তু আজি অসমবাসীক গৌৰৱান্বিত কৰিছে এগৰাকী হৰধন ৰায়, কাৰণ
এগৰাকী বীৰ সন্তানে দেশ মাতৃৰ বাবে নিজক প্ৰাণ আহুতি দিছে এয়া নিশ্চিতভাৱে অসমৰ বাবে কোনোবাখিনিত হ'লেও গৌৰৱ কৰিব পৰা দেশখন এগৰাকী বীৰ সেনা জোৱান যে দেশ মাতৃৰ বাবে সদায় সেৱা আগবঢ়াই আহিছে আৰু তেওঁ দেশ মাতৃৰ বাবেই সেৱা আগবঢ়াই গৈছে কিন্তু আমি যি খবৰ জনাই আছোঁ তেওঁৰ 1.5 বছৰীয়া পুত্ৰ সন্তান আছে বুলি আমাৰ সাংবাদিকে ইতিমধ্যে জানিবলৈ দিছে কিন্তু এই মুহূৰ্তত আমি পুনৰ ময়ূৰী কাষলৈ আহিব বিচাৰিছোঁ ময়ূৰী যি ঘটনা সংঘটিত হৈছে এয়া কিন্তু প্ৰথম ঘটনা নহয় এই পাকিস্তান যি পাকিস্তান ৰক্ত পিপাসু যি পাকিস্তান এই পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণত কিন্তু বাৰে বাৰে অসমৰ কেইবাগৰাকীও বীৰ সেনাজনে প্ৰাণ দিব লগা হৈছে শ্বহীদ হ'ব লগা হৈছে অসমবাসীৰ বাবে এটা দুখবৰ প্ৰতিবাৰে কিন্তু কঢ়িয়াই ইয়াৰ পূৰ্বে পুলৱামাত যি ঘটনা সংঘটিত হৈছিল তেতিয়াও কিন্তু অসমৰ বীৰ সেনা জোৱান শ্বহীদ হৈছিল আৰু সমগ্ৰ অসমবাসীক কন্দুৱাই গৈছিল আৰু আজিও হৰধন ৰায় কিন্তু অসমবাসীক কন্দুৱাই গৈছে কেৱল মাত্ৰ দেশ মাতৃৰ বাবে সেৱা আগবঢ়াবলৈ যোৱা এইসকল বীৰ জনক কেৱল পাকিস্তানৰ একাংশ লোকৰ মানসিকতাৰ বাবেই এনেদৰে প্ৰাণ দিব লগা হৈছে মই নিশ্চয়কৈ নেত্ৰজিৎ বৰা এয়া প্ৰথম ঘটনা নহয় যেহেতু সীমান্তত বাৰে বাৰে পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰি আহিছে আৰু 4052 বাৰকৈ মুঠ 4052 বাৰকৈ সীমান্তত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে আৰু এবাৰ পুনৰবাৰ যি ভাৰত পাকিস্তান সীমান্তৰ সংঘৰ্ষ সেই সংঘৰ্ষত এগৰাকী অসম সন্তানে এগৰাকী অসমৰ সেনা জোৱান শ্বহীদ হ'বলগীয়া হৈছে যদিও দুখবৰ কিন্তু সমগ্ৰ অসমবাসীৰ বাবে সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈছে কিয়নো দেশ মাতৃক সেৱা আগবঢ়াই এগৰাকী বীৰ সেনা জোৱানে সৰ্বোচ্চ বলিদান প্ৰদান কৰিছে আৰু 2 বছৰ পূৰ্বে কেৱল বিবাহ পাশত আবদ্ধ হৈছিল হৰধন ৰায় আৰু অসমৰ বিলাসীপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ইতিমধ্যে আমি ঈশান নিউজৰ দৰ্শকসকলক জনাইছোঁ আৰু যি এফালে চীন ক'ব লাগিব আৰু চীনৰ যি ভাৰত পাকিস্তান সীমান্তত এফালে পাকিস্তান এফালে চীনে যি যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি কৰি আহিছে আৰু এইবাৰ পুনৰবাৰ ক'ব লাগিব এগৰাকী অসম সন্তান দীপাৱলীৰ প্ৰাক্ষণত এগৰাকী অসম সন্তান শ্বহীদ হ'বলগীয়া হৈছে নেত্ৰ হয় মৰি আজিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা কিন্তু একেবাৰে সমগ্ৰ দেশ জোকাৰি গৈছে বিশ্ব জোকাৰি গৈছে এই ঘটনাই কাৰণ বাৰম্বাৰ পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰি আহিছে যেহেতু দীপাৱলীৰ প্ৰাক্ষণত পাকিস্তানে আজিৰ দিনটোত যি যুদ্ধবিৰতি উলংঘন কৰি আহিছে সেয়া সঁচাকৈ বিশ্ব জোকাৰি গৈছে কাৰণ আজি 4052 বাৰ এই বছৰটোত পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰিছিলে আৰু আজিৰ দিনটোত যুদ্ধবিৰতি উলংঘন কৰিছিল আমি যদি এই মুহূৰ্তত সবিশেষ খবৰ দিওঁ 4টাকৈ ছেক্টৰত আজি আক্ৰমণ কৰা হৈছিল পাকিস্তানে গুলী বৰ্ষণ কৰিছিল আমি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ এখন স্ক্ৰীনত আৰু যিহেতু গুলী বৰ্ষণ কৰিছিল আৰু এই গুলী বৰ্ষণতেই ভাৰতীয় বীৰ সেনা জোৱান শ্বহীদ হৈছিল 4গৰাকীকৈ 4টাকৈ ছেক্টৰত পাকিস্তানে পুৱাৰ ভাগৰ পৰা আক্ৰমণ সংঘটিত কৰিছিল আৰু যেতিয়া প্ৰায় দুপৰীয়া 12 বাজিবলৈ আৰম্ভ কৰিছিল 12ৰ পৰা 1 বজাৰ ভিতৰত তেওঁলোকৰ আক্ৰমণ তীব্ৰতৰ হৈছিল পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰাৰ উপৰিও ধাৰাসাৰ যি গুলী বৰ্ষণ কৰিছিল সেই গুলী বৰ্ষণ সংঘটিত হোৱাৰ পাছত তাৰ সাধাৰণ লোকসকল পলাই যাবলৈ বাধ্য হৈছিল জম্মু কাশ্মীৰৰ উৰি ছেক্টৰতে হওক বা কেৰন ছেক্টৰতে হওক পলাই যাবলৈ বাধ্য হৈছিল কাৰণ পাকিস্তানে ধাৰাবাহিকভাৱে আজি গুলীচালনা কৰিছিল আৰু অৱশেষত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল বীৰ ভাৰতীয় সেনা জোৱানসকলে আৰু তেওঁলোকে বাংকাৰ ইতিমধ্যে উৰুৱাই দিছে দীপাৱলীৰ প্ৰাক্ষণতেই যি ঘটনা সংঘটিত হৈছে সেই ঘটনাই কিন্তু এই মুহূৰ্তত বিশ্ব জোকাৰি গৈছে সমগ্ৰ কাৰণ ভাৰত পাকিস্তানৰ যি সম্পৰ্ক সেই সম্পৰ্ক বিশ্বজুৰি খুবেই চৰ্চিত কাৰণ বাৰেপতি পাকিস্তানে ভাৰতক আক্ৰমণ কৰি অহাৰ এটা ব্লুপ্ৰিণ্ট তেওঁলোকে সঘনে ৰচনা কৰে কিন্তু ভাৰতীয় যিসকল বীৰ সৈন্য আছিল তেওঁলোক শান্তিপ্ৰিয় তেওঁলোকে কেতিয়াও প্ৰথমবাৰৰ বাবে আক্ৰমণ কেতিয়াও কৰা নাছিল কিন্তু পাকিস্তানে আজিৰ দিনটোত বাধ্য কৰাইছিল প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল কাৰণ এগৰাকী অসমৰ সুযোগ্য সন্তান শ্বহীদ হৈছে 3গৰাকীকৈ বীৰ সেনাজন শ্বহীদ হৈছে ভাৰত মাতৃৰ ভাৰতৰ বীৰ সেনাজন শ্বহীদ হৈছে আৰু যাৰ বাবে ভাৰতীয় সেনা বাধ্য হৈছিল আৰু প্ৰত্যুত্তৰ দিছিল বাংকাৰ জ্বলাই দিয়া হৈছিল লঞ্চ পেড জ্বলাই দিয়া হৈছিল আৰু অৱশেষত ভাৰতৰ আক্ৰমণত পাকিস্তানৰ 8গৰাকীকৈ সেনা জোৱান শ্বহীদ হৈছে উচিত প্ৰতিশোধ লৈছে ভাৰতে আৰু প্ৰতিশোধ লৈছে প্ৰত্যুত্তৰ দিছে কিন্তু দুখ খবৰটো এইটোৱে যে তাত 4গৰাকীকৈ অসমৰ বীৰ সেনাজন শ্বহীদ হ'ব লগা হ'ল সেয়া দেশবাসীৰ বাবে দুখ খবৰ আৰু তাতোতকৈ দুখ খবৰ আমাৰ অসমৰে এগৰাকী সন্তান বীৰ সেনাজন শ্বহীদ হৈছে এয়া নিশ্চিতভাৱে অসমবাসীৰ বাবে আজিৰ দিনটোত এটা দুখ খবৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে ময়ূৰী হয় নেত্ৰজিৎ বৰা নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত অধিক তথ্য জনোৱাৰ বাবে আৰু আমি ইতিমধ্যে ঈশান নিউজৰ দৰ্শকসকলক জনাইছোঁ যে আজিৰ দিনটোত 3বাৰকৈ যুদ্ধবিৰতি উলংঘন কৰিছিল পাকিস্তানে আৰু জম্মু কাশ্মীৰৰ 4খনকৈ জিলাত গুলীবৰ্ষণ কৰিছিল আৰু যাৰ বাবে 3জনকৈ জম্মু কাশ্মীৰৰ স্থানীয় বাসিন্দা নিহত হ'বলগীয়া হৈছিল সেই দৃশ্যাংশ আমাৰ হাতত আছে যদি সম্ভৱ হয় আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম পাকিস্তানৰ গুলীত স্থানীয় বাসিন্দাসকল পলায়ন কৰিছিল আৰু যেহেতু ইতিমধ্যে আমি জনাইছোঁ যে
ভাৰত পাকিস্তান সীমান্তত পাকিস্তানে যি যুদ্ধবিৰতি উলংঘন কৰিছিল সেই সংঘৰ্ষত এগৰাকী অসমৰ সন্তান ইতিমধ্যে শ্বহীদ হ'বলগীয়া হৈছে আৰু হৰধন ৰায় নামৰ এগৰাকী অসম সন্তান ইতিমধ্যে শ্বহীদ হৈছে যদিও এক দুখবৰ তথাপিও কিন্তু সমগ্ৰ অসমবাসী গৌৰৱান্বিত হৈছে এগৰাকী দেশমাতৃক এগৰাকী জোৱানে সেৱা আগবঢ়াই সৰ্বোচ্চ বলিদান প্ৰদান কৰিছে জম্মু কাশ্মীৰৰ উৰিত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল আৰু ভাৰতীয় সেনাত প্ৰায় 10 বছৰ ধৰি কৰ্মৰত আছিল এগৰাকী হৰধন ৰায় আৰু পিতৃ টংকেশ্বৰ ৰায় এগৰাকী কৃষক বুলি জানিব পৰা গৈছে হৰধন ৰায়ৰ মৃত্যুত সমগ্ৰ বিলাসীপাৰাৰ লগতে সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰিছে আৰু জানিব পৰা মতে 59 আৰ্টিলাৰী ৰেজিমেণ্টত কৰ্মৰত আছিল এগৰাকী জোৱান অসমৰ বিলাসীপাৰাৰ বাসিন্দা আছিল হৰধন ৰয় আৰু যি ভাৰত পাকিস্তান সীমান্তত যি সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষত ইতিমধ্যে শ্বহীদ হৈছে সৰ্বোচ্চ বলিদান প্ৰদান কৰিছে এইগৰাকী অসম সন্তানে এগৰাকী বীৰ অসম সন্তানে সমগ্ৰ অসমবাসীক এক গৌৰৱান্বিত কৰি তুলিছে যদিও এক দুখবৰ তাৰ মাজতো কিন্তু ৰাজ্যবাসী গৌৰৱান্বিত হৈছে কিয়নো দেশ মাতৃক সেৱা আগবঢ়াই এগৰাকী অসম সন্তান শ্বহীদ হ'বলগীয়া হৈছে আৰু আমি সুফালে সেই দৃশ্য দেখুৱাই আছো এনেদৰে স্থানীয় লোকসকল পলায়ন কৰিছিল পাকিস্তানী সেনাৰ গুলীত যিহেতু সীমান্তত বাৰে বাৰে যুদ্ধবিৰতি উলংঘন কৰি আহিছে পাকিস্তানী সেনাই আৰু পুনৰবাৰ আজিৰ দিনটো তিনিবাৰকৈ যুদ্ধবিৰতি উলংঘন কৰা পৰিলক্ষিত হৈছিল পাকিস্তানী সেনাই আৰু সেই সংঘৰ্ষত বৃহৎ সংখ্যক ভাৰতীয় সেনা মুতয়ন কৰা হৈছিল সুৰক্ষাৰ বাবে আৰু এগৰাকী অসম সন্তানো লিপ্ত হৈছিল সেই সংঘৰ্ষত উচিত প্ৰত্যুত্তৰ দিছিল পাকিস্তানী সেনাক আৰু পাকিস্তানী সেনাক উচিত প্ৰত্যুত্তৰ দি শ্বহীদ হ'বলগীয়া হৈছে এইগৰাকী বিলাসীপাৰাৰ অসম সন্তান বিলাসীপাৰাৰ বাসিন্দা হৰধন ৰায় সমগ্ৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসী আজি গৌৰৱান্বিত হৈছে যদিও দুখবৰ দিৱালীৰ প্ৰাকখনত কিন্তু সমগ্ৰ ৰাজ্যবাসী গৌৰৱান্বিত হৈছে বিলাসীপাৰাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু পিতৃ মাতৃৰ সৈতে পত্নী আৰু 1.5 বছৰীয়া পুত্ৰ সন্তানক এৰি শ্বহীদ হৈছে এইগৰাকী বীৰ অসম সন্তানে 59 আৰ্টিলাৰী ৰেজিমেণ্টত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল জম্মু কাশ্মীৰৰ উৰিত কৰ্মৰত আছিল এইগৰাকী বীৰ সেনা জোৱান ইতিমধ্যে খবৰ সংবাদ প্ৰতিষ্ঠান এএনআই এক টুইটযোগে জনাইছে এই খবৰ জনাই আছো আমি স্থানীয় দৰ্শকসকলক এক অতিকৈ দুখবৰ যদিও এক গৌৰৱৰ বিষয় কাৰণ দেশ মাতৃক সেৱা আগবঢ়াই এইগৰাকী বিলাসীপাৰাৰ বাসিন্দা হৰধন ৰয় ইতিমধ্যে সৰ্বোচ্চ বলিদান প্ৰদান কৰিছে 2 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল হৰধন ৰয় এগৰাকী 1.5 বছৰীয়া পুত্ৰ সন্তানক এৰি শ্বহীদ হৈছে এগৰাকী হৰধন ৰয় আৰু ভাৰত পাকিস্তান সীমান্তত যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছিল আৰু তাৰ মাজতে পাকিস্তানী সেনাক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছিল ভাৰতীয় সেনাই আৰু তাৰ মাজতে আছিল এইগৰাকী বীৰ অসম সন্তান পাকিস্তানী সেনাক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰি সৰ্বোচ্চ বলিদান প্ৰদান কৰিছে এগৰাকী অসম সন্তানে